এটা সুন্দৰ পদক্ষেপ কাকপথাৰ অঞ্চলত এইটোৱে প্ৰথমবাৰৰ কাৰণে এবাৰ কাকপথাৰ প্ৰেছ ক্লাব আৰু কাকপথাৰৰ কেইবাটাও সংগঠন আৰু আচলতে সমগ্ৰ কাকপথাৰবাসী ৰাইজৰ সহযোগত প্ৰথমবাৰৰ কাৰণে এখনি গ্ৰন্থমেলা অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে আৰু ইতিমধ্যে সেই গ্ৰন্থমেলাখন উন্মোচন কৰা হৈছে কাৰণ গ্ৰন্থমেলা এখনৰ সঁচাকৈ লেখক আৰু পাঠক আৰু প্ৰকাশক সকলোৰে এটা সমন্বয়স্থলী গতিকে ইয়াৰ যোগেদি আচলতে আমি কিছুমান ভাগ হৈ ধৰ্মীয় অনুষ্ঠান পাতি থকাতকৈ এখন গ্ৰন্থমেলাৰ এনেকুৱা এটা অনুষ্ঠান যিটো অনুষ্ঠানত কোনো ধৰ্ম জাতি বৰ্ণ একো নাথাকে আমি যদিও কিছুমান ধৰ্ম অনুষ্ঠানত কওঁ কেতিয়াবা তাত কোনো আমাৰ ভেদাভেদ নাই কিন্তু ইনডাইৰেক্টলি তাত আকৌ ভেদাভেদ পিছত দেখা পৰে আমি আজি বহুত দিনত বহুত কথাতে এইবিলাক বিতৰ্ক দেখিছোঁ কিন্তু গ্ৰন্থমেলা এনেকুৱা এটা অনুষ্ঠান তাত কোনো জাতি ধৰ্ম বৰ্ণ একোৱেই নাথাকে গতিকে তেনেকুৱা এটা অনুষ্ঠানৰ যে ইয়াত পদক্ষেপ লৈছে এয়া আৰম্ভণি হৈ শেষ নহওক কেতিয়াও এই আৰম্ভণি পুনৰ প্ৰতি বছৰে হৈ থাকক সেইটো কামনা কৰিম আৰু মই যিহেতু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মুৰব্বী হিচাপে আজি এই অনুষ্ঠানটো উদ্বোধন কৰিছোঁ আমাৰ বিশ্ববিদ্যালয়ৰ কিন্তু এনেকুৱা অনুষ্ঠানত সদায় সহায় সহযোগ থাকিব আচলতে সাধাৰণতে আমি আচলতে নতুন প্ৰজন্মৰ ইটো ভুল সিটো ভুল আমি কৰাই থাকোঁ অনবৰতে কৈ থাকোঁ তাৰমানে কিন্তু আমি আচলতে আমাৰ গাত নিজৰ গাত আমাৰ দোষ আছে যে সেইটো আমি কেতিয়াও নাচাওঁ কাৰণ আমাৰ কেনেবাকৈ আমাৰ অভিভাৱকত্বত ভুল হৈছে অভিভাৱকত্বত ভুল হোৱাৰ কাৰণেই আচলতে কেতিয়াবা আমাৰ যুৱচামে নতুন প্ৰজন্মই দুই এটা ভুল কৰে আৰু তাৰ কাৰণে কিন্তু আমাৰ অভিভাৱকত্বত ভুল হৈছে গতিকে আমি আচলতে অভিভাৱকসকলে ঘৰত আমি নিজেও আচলতে এজন নতুন প্ৰজন্মই যিখিনি কৰিছে তাৰ লগত আমি অতিবাহী কৰিছোঁ গতিকে আমি আশা কৰিম আমাৰ যিসকলে অভিভাৱক আছে সেই অভিভাৱকসকলে নতুন প্ৰজন্মক সঠিক পথত আগবঢ়াই নিবলৈ এতিয়াও সময় আছে এতিয়াও যথেষ্ট সময় আছে এই সময়ত আমি আগবাঢ়ি আহিব লাগিব আৰু যুৱচামৰ বহুত কামে কিন্তু আমাক এতিয়াও অনুপ্ৰাণিত কৰিছে আমি ডিব্ৰুগড় বিশ্ববিদ্যালয় হওক গুৱাহাটী বিশ্ববিদ্যালয় হওক বা অসমৰ বিভিন্ন বিশ্ববিদ্যালয়লৈ এতিয়া আমাৰ অসমৰ যুৱকে কিন্তু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বা ৰাষ্ট্ৰীয় পৰ্যায়ত গৌৰৱ কঢ়িয়াই আনিবলৈ সমৰ্থ হৈছে এই শীৰ্ষক এক আন্দোলন নিশ্চিতভাৱে ৰাজ্যজুৰি গঢ় লৈ উঠিব লাগে আৰু অসমৰ বিভিন্ন প্ৰান্তত গ্ৰন্থমেলাসমূহ আয়োজন হয় আৰু যদিও মানুহে কয় যে গ্ৰন্থ নপঢ়ে কিন্তু গ্ৰন্থমেলাসমূহত গ্ৰন্থৰ বিক্ৰীৰ জৰিয়তে আচলতে এইটো এটা যে মিছা কথা এই কথাটো ইতিমধ্যে প্ৰতিপন্ন হৈছে গুৱাহাটীত এখন হয় দুখনকৈ গ্ৰন্থমেলা অনুষ্ঠিত হয় আৰু গুৱাহাটীত গ্ৰন্থমেলাত আয়োজন হয় যথেষ্ট সংখ্যক গ্ৰন্থ বিক্ৰী হয় কোটি কোটি টকাৰ গ্ৰন্থ বিক্ৰী হয় এইধৰণে তিনিচুকীয়াত গ্ৰন্থমেলা অনুষ্ঠিত হৈছে ডিগবৈত গ্ৰন্থমেলা অনুষ্ঠিত হৈছে প্ৰতিখন গ্ৰন্থমেলাতে যথেষ্ট সংখ্যক গ্ৰন্থ বিক্ৰী হয় ইয়াৰ দ্বাৰা প্ৰমাণ হয় যে গ্ৰন্থৰ প্ৰতি মানুহৰ আকৰ্ষণ এতিয়াও আছে আৰু অসমৰ এটা অন্যতম এটা জাতীয়তাবাদী এটা অঞ্চল যিটো অঞ্চল আচলতে বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি ইয়াৰ লগতে এইটো অঞ্চলৰ এটা বৈশিষ্ট্য আছে এই বৈশিষ্ট্যটো হৈছে জাতীয়তাবাদ মানে কাকপথাৰ বুলি কোৱা হয় এই জাতীয়তাবাদৰ এটা সুদৃঢ় ভেটি থকা এটা অঞ্চল এই কাকপথাৰ অঞ্চলত কাকপথাৰ প্ৰেছ ক্লাবৰ উদ্যোগত আৰু কাকপথাৰ সকলো দল সংগঠনৰ সহযোগত যি কাকপথাৰ গ্ৰন্থমেলা এই বছৰৰ পৰা আৰম্ভ কৰিছে নিশ্চিতভাৱে এটা শুভবাৰ্তা কঢ়িয়াই আনিছে আৰু এটা ভাল কথা ভাল চিন্তা চৰ্চা আৰু জিলা সাংবাদিক সন্থাৰ তৰফৰ পৰা আমি শুভেচ্ছা জনাইছোঁ এই গ্ৰন্থমেলা দীৰ্ঘজীৱী হওক আজি নতুন প্ৰথমবাৰৰ পৰা আৰম্ভ হৈছে হয়তো এইবাৰ হয়তো গ্ৰন্থ বিপণীৰ সংখ্যা কম হ'ব পাৰে কিন্তু ভৱিষ্যত সময়ত অধিক গ্ৰন্থ বিপণী হওক আৰু গ্ৰন্থ পঢ়ক আৰু পঢ়ুৱক এই আন্দোলনটো কাকপথাৰ ত্বৰান্বিত হওক আৰু সাহিত্য চৰ্চাৰ এক পৰিৱেশ কাকপথাৰ গঢ় লৈ উঠক ভাষা সাহিত্যৰ চৰ্চাৰ জৰিয়তে এটা মানৱ সম্পদ গঢ়ি তোলাৰ যিটো প্ৰচেষ্টা দেশৰ এগৰাকী ভাল নাগৰিক হিচাপে গঢ়ি তোলাৰ যি প্ৰচেষ্টা আৰু মনস্তাত্ত্বিকভাৱে এগৰাকী ছাত্ৰ ছাত্ৰীক সুন্দৰভাৱে গঢ়ি তোলাৰ যিটো প্ৰচেষ্টা গ্ৰন্থৰ জৰিয়তে সম্ভৱ গ্ৰন্থৰ নিচিনা পৰম বন্ধু নাই মই ভাবোঁ কাকপথাৰ প্ৰেছ ক্লাবৰ এই উদ্যোগক আমি শলাগ লৈছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ কাকপথাৰ প্ৰেছ ক্লাবক আৰু মই ভাবোঁ যে তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ অন্তৰ্গত প্ৰায় 8টা প্ৰেছ ক্লাব আছে প্ৰতিটো প্ৰেছ ক্লাবেই এনেধৰণৰ উদ্যোগ ল'ব লাগে কাকপথাৰ প্ৰেছ ক্লাবৰ পৰা আৰ্হি ল'ব লাগে আৰু ভৱিষ্যত সময়ত গ্ৰন্থৰ এক আন্দোলন গ্ৰন্থ পঢ়াৰ এক আন্দোলন গঢ়ি তোলাৰ ক্ষেত্ৰত আমি সকলো সংবাদ মাধ্যমৰ ব্যক্তিসকলে জড়িত হ'ব লাগে দল সংগঠন ব্যক্তি বিশেষ সকলো বিদ্বৎ মহলৰ ব্যক্তিসকলে জড়িত হ'ব লাগে ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত